পশ্চিম যোৰহাটত প্ৰাক্তন সৈনিক সমাৰোহ সম্পন্ন। পশ্চিম যোৰহাট আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাই প্ৰতিষ্ঠা দিৱসৰ দিনা সৰুহুজ ৰংগমঞ্চত 24 ফেব্ৰুৱাৰীত প্ৰাক্তন সৈনিক সমাৰোহ অনুষ্ঠিত কৰে। আৰ্মি, নেভি, এয়াৰফ'ৰ্চৰ পৰা অৱসৰ গ্ৰহণ কৰা অঞ্চলটোৰ 209 গৰাকী প্ৰাক্তন সৈনিকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সংস্থাৰ সভাপতি হৰেণ চন্দ্ৰ দাসে। সংস্থাৰ সম্পাদক আনন্দ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত 2024 চনৰ 3 ফেব্ৰুৱাৰীত 16 গৰাকী প্ৰাক্তন সৈনিকৰ উপস্থিতিত অনুষ্ঠিত কৰা সভাখনৰ দিনৰ পৰা বৰ্তমানলৈকে সংস্থাৰ জৰিয়তে কৰা কাম-কাজৰ বৰ্ণনাৰে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। কৰ্ণেল যোৰহাট জিলাৰ সৈনিক কল্যাণ বিষয়া চিৰঞ্জিত কোঁৱৰে প্ৰাক্তন সৈনিক পৰিয়াল, পুত্ৰ, কন্যাসকলৰ বাবে চৰকাৰে আগবঢ়োৱা সা-সুবিধাৰ সম্পৰ্কত ব্যাখ্যা কৰে। প্ৰাক্তন সৈনিকসকলক সকলো সময়তে নিজৰ মৰ্যাদা, সময়নিষ্ঠা, নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিবলৈ তেওঁ আহ্বান জনায়। সৈনিক কল্যাণ কাৰ্যালয়ৰে ৰমেন দত্ত, উত্তম শইকীয়াই বক্তব্য আগবঢ়ায়। স্থানীয় সিদ্ধি দাস বৰুৱা, কণ্ঠিৰাম কৈবৰ্ত, জীৱেশ্বৰ হাজৰিকা, বগাৰাম দাস, সঞ্জয় বৰা, সোমেশ্বৰ দাস, ৰমেন তামুলী, অৰুন্ধতী বৰুৱা, ফুলেশ্বৰী দত্ত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাখনত প্ৰাক্তন সৈনিক ৰেব দত্তইও বক্তব্য আগবঢ়ায়। পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পাছতে অনুষ্ঠিত মুকলি সভাত পশ্চিম যোৰহাট আঞ্চলিক প্ৰাক্তন সৈনিক সংস্থাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে যোৰহাট পুলিবৰ থানাৰ আশে-পাশে দহোটীয়াত চৰকাৰী ভূমি বিচাৰি জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই কাৰ্যালয়ত আবেদন কৰা বুলি সম্পাদকে উল্লেখ কৰাৰ লগতে কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে প্ৰাক্তন সৈনিকসকলৰ সহায় সহযোগিতা কামনা কৰে। কৰ্ণেল চিৰঞ্জিত কোঁৱৰ, ৰিটায়াৰ্ড, মই জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ যোৰহাট। আজি বেষ্ট যোৰহাটৰ এক্স চাৰ্ভিচ এছ'চিয়েশ্যনৰ এবছৰৰ ইউনিভাৰ্চিটিত আহিছিলোঁ। এই অৰ্গেনাইজেশ্যনটো এবছৰৰ কাৰণে মোৰ কংগ্ৰেচুলেশ্যন, আৰু তেওঁলোকে বহুত ভাল কাম কৰি আছে। এই এবছৰৰ যিটো প্ৰগ্ৰাম আছে, প্ৰগ্ৰামটোত আমি এজ এ জিলা সৈনিক ৱেলফেয়াৰ অফিচ কি কাম কৰিব লাগে সেই পইণ্টখিনি দিলোঁ। তেওঁলোকৰ 2-3টা মেইন পইণ্ট যি মই তেওঁলোকক কৈছোঁ, এটা হ'ল তেওঁলোকৰ পেঞ্চনৰ কি বেনিফিটছ, আৰু পেঞ্চনৰ কাৰণে কি ডাটা লাগে, আৰু ডাটাখিনি যে তেওঁলোকে ঠিক দৰে ৰাখে। আমাৰ লগত আইসকল, উইড'জ আছিল, কিছুমানৰ ফেমিলিজ আহিছিল, তেওঁলোকৰ কাৰণে আমাৰ কৃতজ্ঞতা কি আহিছে, তেওঁলোকৰ কাৰণে যি স্কিম আছে আৰু তেওঁলোকক কেনে আৰু বেনিফিট দিব পাৰোঁ তাৰ বিষয়ে আমি ক'লোঁ। থাৰ্ড পইণ্ট আমি ক'লোঁ যিটো ECH, যিটো মেডিকেলৰ কাৰণে আমাৰ এক্স চাৰ্ভিচমেন, উইড'জ, বীৰ নাৰীজৰ কাৰণে আমি কিছুমান আমাৰ পুৰণা এক্স চাৰ্ভিচমেন আছে, উইড'জ আছে, যাৰ এই কাৰ্ডখন নাই। আমি ক'লোঁ ক'ৰ পৰা কাৰ্ডখন পাব লাগে, আৰু এই কাৰ্ডখন ল'বলৈ যি হেল্প লাগে আমি দিবলৈ ৰেডি হৈ আছোঁ। আমাৰ জিলা সৈনিক ৱেলফেয়াৰ অফিচ যিটো যোৰহাটত আছে, যোৰহাটৰ এক্স চাৰ্ভিচমেন, উইড'জ, বীৰ নাৰীজৰ কাৰণে এই অফিচটো, আৰু আমি ৰেছপনচিবল ফৰ দেয়াৰ ৱেলফেয়াৰ, এণ্ড আমি সেই কামটো কৰিবলৈ আমি ৰেডি। মি এণ্ড মাই ষ্টাফ আৰ ৰেডি টু ৱৰ্ক ফৰ দ্য এক্স চাৰ্ভিচমেন অফ আছাম, পাৰ্টিকুলাৰলি অফ যোৰহাট। থেংক ইউ। মই যোৰহাট জিলাৰ প্ৰাক্তন সৈনিক কল্যাণ বিষয়া আছিলোঁ, আৰু বৰ্তমান মই পশ্চিম যোৰহাটৰ প্ৰাক্তন সৈনিক সন্থাৰ মই সভাপতি। আজি আমাৰ এই সৰুহুজ গাঁৱৰ নামঘৰৰ সমীপত আৰু এই ৰঙমঞ্চত আমাৰ যি প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়, এই প্ৰতিষ্ঠা দিৱসত আমি বৰ্তমানৰ যিটো জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ যোৰহাটৰ কৰ্ণেল নাম চি কনোৱাৰ চাহাবক আমি নিমন্ত্ৰিত কৰা হৈছিলে। তেখেতে আমাৰ প্ৰাক্তন সৈনিক আৰু বিধৱাসকলৰ কাৰণে যি সা সুবিধা ভাৰত চৰকাৰে আগবঢ়াইছে সেইখিনি অৱগত কৰিবৰ কাৰণে তেখেতে বিস্তৃতভাৱে আমাৰ এই সভাখনত তেখেতে ভাষণ দি আমাক সকলোকে অৱগত কৰিলে। আৰু আমাৰ ইয়াত প্ৰাক্তন সৈনিক আৰু বিধৱাসকলৰ কাৰণে কি সা সুবিধা ভাৰত চৰকাৰে আগবঢ়াইছে সেইখিনি আমাৰ সভাত তেখেতে অৱগত কৰিলে। আৰু বিশেষকৈ বৰ্তমান আমাৰ যিটো পেঞ্চনৰ কাৰণে আমাৰ প্ৰাক্তন সৈনিক আৰু বিধৱাসকলে অসুবিধা পাইছে, এটা স্পাৰ্ছ বুলি আমাৰ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টে, ডিফেন্স গভৰ্ণমেণ্টৰ হৈ CDA পেঞ্চনত এটা আমাৰ স্পাৰ্ছ এটা একাউণ্ট খুলিলে, যিটো স্পাৰ্ছৰ দ্বাৰা আমাৰ সকলো। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।